মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Dৰ 3 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। 3 নম্বৰত আছে, চোৱা কি কৈছে যে হৰণফল উলিওৱা। 3ৰ 1ত আছে 93.45 ডিভাইডেড বাই 50, নহয়? কি কৰিম, প্ৰথমে এইটো আমি এইটো লিখিম 93.45 হৰণটো ক'ত যাব? তলত। 15টো যাব আমাৰ তলত, হ'ল। তাৰপিছত কৰিম আমি কি, দশমিক উঠাই দিম। 93 ইফালে আছে 45, তলত ইয়াত আছে 15 ইনটু পূৰণ কি দিম, ইয়াত চোৱা দশমিক কেইঘৰ পিছত? 2 ঘৰ পিছত। তেনেহ'লে কি হ'ব? 101 আৰু 2টা শূন্য, যিহেতু 2 ঘৰ আছে সেইকাৰণে 2টা শূন্য। এবাৰ কি কৰিম, আমি কটাকটি কৰিম। চোৱা এইটো 5ৰে কাটিলে কি হ'ব? 3 3 5 গুণ 15। 5ৰে 9 কাটিলে 5 1 গুণ 5। 9ৰ পৰা 5 বিয়োগ কৰিলে কিমান? 4। 4 আৰু লগত 3 কিমান হ'ল? 43। এতিয়া 5ৰে কিমান বাদ যাব? 5 9 গুণ 45, 5 8 গুণ 40, 8 5 8 গুণ 40। তেনেহ'লে কিমান হ'ল? 43ৰ পৰা 40 বিয়োগ কৰিলে কি থাকিল? 3 3 আৰু ইফালে থাকিল লগত কি থাকিল? 4। কিমান হ'ল? 34। এবাৰ হ'ব কি, এবাৰ বাদ যাব কিমান? 6। 5 6 গুণ 30, হয়নে নাই? 34ৰ পৰা 30 মাইনাছ কৰিলে কি থাকিল? 4। 4ৰ লগত ইফালে কি আছে? 5। এইটো 5। 4 আৰু 5 কিমান হ'ল? 45। এতিয়া 5 দি কৰিলে 5 9 গুণ 45, হয়? 5 9 গুণ এইখিনি কাটিলে কি হয়? 5 9 গুণ 45। এবাৰ চোৱা, এবাৰ কি আছে? ইফালে তলত আছে 3, ওপৰত আছে এইটো 1869। এবাৰ 3ৰে কাটিলে 3 1 গুণ 3, এইফালে 3 দি 18 কাটিলে কি হ'ব? 3 6 গুণ 18। তাৰপিছত কি আছে? 6। 3ৰে 6 কাটিলে কি হ'ব? 3 2 গুণ 6। তাৰপিছত এবাৰ কি থাকিল? 9। 3ৰে 9 কাটিলে কি হ'ব? 3 3 গুণ 9। তেনেহ'লে কি পালোঁ ওপৰত আমি? 6 2 3, আৰু ইফালে তলত আছে কি আমাৰ? 100। এবাৰ কি কৰিম, আমি দশমিকত লিখিম। কি হ'ব? এবাৰ দশমিকত লিখিলে কি হ'ব? 2 3, কেইঘৰ পিছত দশমিক? 2টা শূন্য, গতিকে 1 ঘৰ 2 ঘৰ ইয়াত দশমিক হ'ব। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা তোমালোকে? এবাৰ চোৱা 3 নম্বৰটো কি আছে? 305.5 305.5 হৰণ কিমান আছে? 13। কি কৰিম? আগৰ নিচিনা 305.5 তলত থাকিল আমাৰ কিমান? 13, তলত থাকিল 13। ইয়াৰ পিছত কি কৰিম? নেক্সট ষ্টেপ কৰিম আমি, দশমিক উঠাই দিম। 3055 মানে 3055 ওপৰত, তলত থাকিল আমাৰ 13। পূৰণ কি হ'ব? 1 ঘৰ পিছত দশমিক, এইটো দশমিকৰ পিছত এটা সংখ্যা, গতিকে কি হ'ব? 10, হ'ল। এইবাৰ 13ৰে কাটিম। 13ৰে কাটিলে কি হ'ব? চোৱা 13 দি কাটিলে কি হয়? প্ৰথমে আমি কি কৰিম? 30ক কাটিম। 13 দি 30ক কাটিলে কি হ'ব? 13 2 গুণ 26, 13 2 গুণ 26। 30ৰ পৰা 26 বিয়োগ কৰিলে কিমান থাকিল? 4। 4 আৰু ইফালে 5, কিমান হ'ল? 45। 45 হ'লে এবাৰ চোৱা 3 দি কৰিলে কি হ'ব? 3 13 গুণ কিমান? 39। তেনেহ'লে 45ৰ পৰা 39 বিয়োগ কৰিলে কি থাকিল? 6 6 আৰু এইটো বাকী থাকিল আমাৰ 5, কিমান হ'ল? 65। 65ক 13ৰে কৰিলে কিমান হ'ব? 5 5 13 গুণ 65। তেনেহ'লে ওপৰত থাকিল 2 3 5, তলত থাকিল আমাৰ 10। এবাৰ কি হ'ব? দশমিকত লিখিলে 2 3 5, ইয়াত এটা শূন্য, গতিকে 1 ঘৰ পিছত দশমিক। এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা 5 নম্বৰ কি আছে? 147.2 ডিভাইডেড বাই 23, 147.2 হৰণ কিমান আছে? 23। ইয়াত লিখিম আমি 147.2
তলত হ'ব আমাৰ 23 হ'ল। এইবাৰ কৰিম কি আমি দশমিক উঠাই দিম 1472 তলত হ'ব আমাৰ তলত কি বহিব 23 ইনটু এইটো কি এক ঘৰ আগত আছে, এইটো দশমিকৰ পিছত এক ঘৰ, গতিকে 10 10। এবাৰ 23ৰে কাটাকাটি কৰিলে কি হ'ব 23ৰে কি কৰিম আমি প্ৰথমে কাক কাটিম 147, কাৰণ 14টো সৰু 147ক কাটিম। কিমান কৰিলে হ'ব 23ৰে 6 যদি কৰোঁ আমি 23 6 গুণ হয় আমাৰ 138। কিমান হ'ব 138। 147ৰ পৰা 138 বিয়োগ কৰিলে কিমান হ'ব 9 আৰু ইফালে থাকিল 2, 9 আৰু 2 কিমান হয় 92। এবাৰ 23ৰে 4 23 গুণ কিমান হয় 92, বুজি পাইছা? তেনেহ'লে ওপৰত থাকিল কি 64, তলত থাকিল 10। কি হ'ব তেনেহ'লে 6.4। এইটোৱে উত্তৰ, বুজি পাইছা? 8 নম্বৰটো কি আছে 8 নম্বৰত আছে 142.6 ডিভাইডেড বাই 20। তেনেহ'লে কি লিখিম আমি ওপৰত লিখিম আমি 142.6 ডিভাইডেড বাই 20। এবার কি কৰিম দশমিক উঠাই দিম 1426 তলত কি হ'ব তেনেহ'লে 20 ইনটু কি হ'ব ইয়াত 10 হ'ব, কাৰণ দশমিকৰ পিছত এটা সংখ্যা আছে হ'ল। এবাৰ কটাকটি কৰা চোৱা কি হ'ব, এইটো 2 দি কৰিলে কি হ'ব ইফালে হ'ল 10, 2 দি কৰিলে 7 2 গুণ 14। তাৰপিছত তোমাৰ কি আছে এইটো 2 1 গুণ 2, 3 2 গুণ 6, হয় না নাই? তেনেহ'লে ওপৰত থাকিল কি আমাৰ 713 আৰু তলত থাকিল আমাৰ ইয়াত এটা 10 ইয়াত এটা 10, 10 আৰু 10 পূৰণ কৰিলে কি হয় 100। তেনেহ'লে কি কৰিম এবাৰ আমি দুঘৰ পিছত দশমিক হ'ব 7.13, হয় নাই? কাৰণ ইয়াত দুটা শূন্য আছে। এইটো তোমালোকৰ উত্তৰ, বুজি পাইছা? তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।